2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ। ইতিমধ্যে শাসক বিৰোধীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী শিমলুগুৰিত। শিমলুগুৰি ব্যৱসায়ীসকলেনো কি কয়, তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ মই উপস্থিত হৈছোঁহি। মই মুহূৰ্তত এখন হোটেলৰ গৰাকীৰ লগত কথা পাতিব বিচাৰিছোঁ। মই তেওঁৰ পৰাই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। 26 বিধানসভালৈ মাত্ৰ মাজত 2 মাহ বাকী। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে। এগৰাকী ব্যৱসায়ী কি ক'ব, বিধানসভা নিৰ্বাচনটোক কি হিচাপে ল'ব আপোনালোকে? মোৰ অনুভৱ, গোটেই অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, এইখিনি গত চৰকাৰবিলাকৰ দিনত আমি অকণমানো তেনেকৈ দেখা নাই। বৰ্তমানেও যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে উন্নয়নমূলক কাৰ্যসূচীত দেশ আৰু ৰাজ্য আগবঢ়াই নিবৰ কাৰণে যিখিনি ব্যৱস্থা লৈছে, মোৰ বোধেৰে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলেই জয়যুক্ত হ'ব বুলি মোৰ ধাৰণা। বিৰোধীয়েও ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। বিৰোধী দলৰ কুচকাৱাজখিনি আমি বিশেষ দেখা নাই আমাৰবিলাক অঞ্চলত। তথাপিও আমি অনুভৱ কৰোঁ ক'ৰবাত তেখেতলোকে সংঘবদ্ধ হৈ প্ৰচাৰ বা ইউনিট বা কুচকাৱাজটো আৰম্ভ কৰা আমি শুনিছোঁ, কিন্তু আমাৰবিলাক ঠাইত তেনেধৰণৰ কুচকাৱাজ আমি দেখা পোৱা নাই। ইতিমধ্যে এইগৰাকী ব্যৱসায়ীয়ে উল্লেখ কৰিছে 26 বিধানসভা নিৰ্বাচন। এই বিধানসভা নিৰ্বাচনত এইগৰাকী ব্যৱসায়ীয়ে বিজেপি চৰকাৰে পুনৰ অসমত আহিব বুলি তেওঁ আচলতে আশা প্ৰকাশ কৰিছে আৰু তেওঁ উল্লেখো কৰিছে। আমি আন একাংশ ব্যৱসায়ীৰ ওচৰলৈও যাবলৈ চেষ্টা কৰিম। 26 নিৰ্বাচন সমাগত। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰিছে। কি দেখিছে বিপৰীয়াত বা কি বিচাৰিব এইবাৰ নিৰ্বাচনত? আচলতে গণতন্ত্ৰত ৰাইজে ৰজা। ভাৰতবৰ্ষ পৃথিৱীৰ এনেকুৱা এখন গণতন্ত্ৰৰ দেশ য'ত কোটি কোটি মানুহে গণতান্ত্ৰিকভাৱে নিজৰ চৰকাৰ গঠন কৰে। সুস্থ গণতন্ত্ৰহে এখন দেশক সুস্থ চৰকাৰ দিব পাৰে আৰু সেই সুস্থ চৰকাৰে মানুহৰ কাম কৰে। আপুনি এগৰাকী ব্যৱসায়ী, চৰকাৰ কাৰ হ'ব বুলি আশা কৰে এইবাৰ? চৰকাৰটো এইবাৰ বদলি হ'ব। এইকাৰণেই বদলি হ'ব, অসমৰ ৰাজনীতিটো ভাৰতৰ অন্যান্য দেশৰ ৰাজনীতিৰ লগত নিমিলে। অসমত থলগিৰি মানুহৰ ওপৰত যিটো অত্যাচাৰ আৰু উৎপীড়ন চলিছে, আমাৰ কাৰ্বি ভাইসকলৰ লগত কি হৈছে, কাৰ্বিকে গো বেক ক'ব পৰা হৈছে। গতিকে থলগিৰি মানুহে অনুভৱ কৰিছে যে বৰ্তমান বিজেপি চৰকাৰে এটা ৰাজনৈতিকভাৱে আমাৰ থলগিৰি মানুহৰ ওপৰত এটা আক্ৰমণ চলাইছে, যিটো আক্ৰমণে হয়তো অসমৰ অস্তিত্ব, থলগিৰি মানুহৰ অস্তিত্ব নাইকিয়া কৰিব। এই প্ৰভাৱটো যেনেকৈ এখন বোৱতী নদীৰ তলৰ সোঁতটো মানুহে ধৰিব নোৱাৰে, এই তলত এটা গভীৰ সোঁত বৈ আছে, ওপৰৰ সোঁতটো নীৰৱে বৈ আছে। মানুহে ভাবিব পাৰে চৰকাৰ যোনেই থাকে সেইফালেই মানুহবোৰ থাকে, কাৰণ মানুহে বাধ্য, লোভ চবৰে অভাৱ অনাটন থাকে, পাবলগীয়া থাকে। গতিকে চৰকাৰী পক্ষত মানুহকেইটা যাব লাগিব, নহ'লে চৰকাৰে অন্যায় কৰে। আৰু এইটো চৰকাৰটো আৰু আগ্ৰাসী মনোভাৱৰ চৰকাৰ, যিটো চৰকাৰে মানে তেওঁলোকৰ যদি মনঃপূত নহয় যিকোনো কাম কৰিব পাৰে। সেইকাৰণে মানুহে ভয় কৰি তেওঁলোকৰ লগত আছে। কিন্তু এইবাৰ আপোনালোকে জানিব যে চৰকাৰ বদলি ৰাইজে কৰাব। চৰকাৰে কিবা উন্নয়নমূলক যিখিনি কাম কাজ কৰিছে সেইখিনিৰ প্ৰতি ৰাইজ আকৃষ্ট নহয় নেকি? আপুনি আমাৰ বহুত মানুহ আছে গাঁওবিলাকত, মাটি বেছি গাড়ী চলোৱা দেখিছে, মাটি বেছি 2মহলীয়া এমহলীয়া ঘৰ বনোৱা দেখিছে। সেইটো উন্নয়ন নেকি? আজি আপুনি CPI চৰকাৰখনো যদি অসমত হয়, গতানুগতিক উন্নয়ন কৰিবই লাগিব, কাৰণ চৰকাৰে টেক্স দিছে, যি টেক্সৰ দ্বাৰা ৰাজভঁৰালত পইচা জমা হয়, সেই পইচাৰে উন্নয়ন কৰে। কিন্তু আপুনি যদি চায়, আজি আমাৰ অসমীয়া সাধাৰণ মানুহৰ যিটো মূল্য বৃদ্ধিয়ে যিটো কোঙা কৰিছে, আপুনি প্ৰতিটো সামগ্ৰীৰ মূল্য এনেকুৱা হৈছে। মই এতিয়া প্ৰেছাৰৰ টেবলেট খাওঁ, যিটো প্ৰেছাৰৰ টেবলেটৰ দাম আছিলে 15 বা 10টা থাকে 120 টকা, সেই টেবলেট এতিয়া মই 250 টকাত কিনিবলগীয়া হৈছে। গতিকে প্ৰতিটো বিষয়ে আমাৰ সাধাৰণ জনসাধাৰণৰ ওপৰত এটা ৰামটাঙোন পৰি আছে। বিশেষকৈ যে মধ্যবিত্ত মানুহখিনিৰ কাৰণে এটা অভিশাপৰ চৰকাৰ হিচাপে পৰিগণিত হৈছে। এই বিভিন্ন আঁচনি দিছে, আঁচনিৰ পৰা কি বিজেপি লাভান্বিত নহ'ব নেকি? আঁচনি কংগ্ৰেছ চৰকাৰৰ দিনতো দেখিছিলোঁ আমি।
মাজনী মামণি বিভিন্ন আঁচনিয়ে মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে। মানুহক কিবা বস্তু দি কোনো সন্তোষ কৰিব নোৱাৰে। আপুনি যিকোনো বস্তু আজি এটকা দিলে কাইলৈ তেওঁ 10 টকালৈ মনোভাৱ আহিব। গতিকে আঁচনিয়ে যে মানুহক প্ৰলোভিত কৰিব মই সেইটো বিশ্বাস নকৰোঁ। 26ৰ নিৰ্বাচন সমাগত কি দেখিছে এইবাৰ অসমত কি আশা কৰিব পাৰে? এইবাৰ আশাটো মানে এইটোৱে বিচাৰিছোঁ, অসমৰ ৰাইজে বিভিন্ন ধৰণৰ কাম কাজত সুচল হোৱাকৈ বা ৰাস্তা পদূলি হৈছে নোহোৱাকৈ থকা নাই বা বিজেপি চৰকাৰে কৰিছে নকৰাকৈ থকা নাই। কিন্তু এটা ডাঙৰ কথা হৈছে কি ৰাইজৰ এইবাৰ মত বিনিময়ত আমি বুজা গৈছে যে অসমৰ পৰিস্থিতি কাৰ্বি আংলঙে হওক বা আমাৰ এটা আমাৰ বিপিয়া সমষ্টিয়ে আমাৰ অৰুণাচলৰ যিটো চেঁচাৰ কাণ্ড এইবিলাকত চৰকাৰে যিটো ভূমিকা গ্ৰহণ কৰিবলৈ সেইটো কৰা নাই, কিন্তু সেইখিনি কৰিলে ভাল হয়। গতিকে এইবাৰ ৰাইজে সিদ্ধান্ত এটাই লৈছে যে কেনেধৰণে ভাল মানুহক দায়িত্ব দি অসম চৰকাৰখন ধুনীয়াকৈ সুচল হৈ পৰিচালনা কৰে সেইটো ভাবিছে। বিভিন্ন আঁচনি বিজেপি চৰকাৰ এই আঁচনিৰ পৰা বিজেপি কি এইবাৰ লাভান্বিত নহ'ব নেকি? আঁচনি লাভান্বিত হোৱাটো নোহোৱাকৈ থকা নাই, আঁচনিসমূহ দিছে নিদিয়াকৈ থকা নাই। কিন্তু ইফালেদি এনেকুৱা এটা ঘটনা হৈছে আঁচনিবিলাক প্ৰয়োগ কৰি বা আঁচনিবিলাক দি অসমৰ যিবিলাক আচল সম্পদবিলাক বিক্ৰী গৈছে এইবিলাকত অলপ ৰাইজৰ ক্ষোভ আছে। এইবিলাক যদি সুৰক্ষিত কৰে তেনেহ'লে বাৰু এতিয়া সুৰক্ষিত নকৰিলে এইখিনি ভৱিষ্যতৰ অসমৰ অন্ধকাৰ এটা পৰিৱেশ হ'ব। কাৰণ অসমৰ খিলঞ্জীয়াসকলক গোটেই ৰাইজৰ বিপদত পৰা এটা আশংকা আহিছে। সেইখিনি নিশ্চয় ৰাইজে জানিছে বুজিছে এইবিলাকৰ ওপৰত। কি হ'ব বুলি আশা কৰিছে? এইটো যদি ভালকৈ তেখেতলোকে যদি চৰকাৰে যদি ভালকৈ সিদ্ধান্ত গ্ৰহণ নকৰে বা আমাৰ সম্পত্তিসমূহৰ ওপৰত বা আমাৰ মানে ৰাইজৰ যিবিলাক মনৰ গতিবিলাকত যদি ভালকৈ চিন্তা নকৰে তেনেহ'লে বিফল হোৱাৰ সম্ভাৱনা থাকে। যদি ভাল কাম কৰা লোকসকলে চৰকাৰখন গঠন কৰিব পাৰিব। আৰু যিসকল চৰকাৰে এতিয়া বৰ্তমান সীমা বিবাদ হৈ আছে সেই সীমা বিবাদখিনি চকু দিয়ক আৰু খিলঞ্জীয়াসকলক পতা দিয়ক আৰু 6 জনগোষ্ঠীকৰণৰ কাৰণে যিখিনি তেওঁলোকে ভাবি আছে সেইখিনি তেওঁলোকে পূৰণ কৰি দিলেতো নিশ্চয় বিজেপি আহি যাব। ত্ৰিপুৰা সমষ্টিত এইবাৰ কোনখিনি সমস্যাক আচলতে চৰকাৰে গুৰুত্ব দিয়া উচিত? ত্ৰিপুৰা সমষ্টিত প্ৰধানকৈ আমাৰ অৰুণাচল সমস্যা এটা আছে, কাৰণ এতিয়া সীমা সমস্যাত লাগি আছে। আৰু 2 নম্বৰতে আমাৰ যিবিলাক পতা যেনে আমাৰ বিভিন্ন জনগোষ্ঠীয়ে পতা দিয়াত আমাক তেওঁলোকে গুৰুত্ব আৰোপ কৰক। ভূমি পতা দিয়া গুৰুত্ব আৰোপ কৰক। বিটিআৰত সোমাই গ'ল, বিটিআৰত যেতিয়া পৰিছে আমাৰ মানুহবিলাকৰ আমাৰ খিলঞ্জীয়াসকলৰ কি দুৰ্দশা হ'ব বা আমি কি পৰা বঞ্চিত হ'ম সেইখিনি চৰকাৰে সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰক। বিপিয়া সমষ্টিত বিভিন্ন ৰাস্তা পদূলি এতিয়াও বহুত ৰাস্তা বনাব লগা আছে, এতিয়া বহুত দলং বনাব লগা আছে। গতিকে সেইখিনি গুৰুত্ব আৰোপ কৰিলে নিশ্চয় যিজনে ধুনীয়াকৈ এইবিলাক কাম কৰিব বুলি ভাবে বিপিয়া সমষ্টি সেইটো উন্নয়ন আমাৰ মনলৈ আহিব চাগিলে। বিপিয়া সমষ্টিখন বিভিন্ন জনগোষ্ঠীয়ে পৰিপূৰক, প্ৰায় জনগোষ্ঠীবিলাক আছে। আমাৰ বড়ো মিচিঙৰ বাদ হৈ আমাৰ অৰুণাচলী মানুহ আমাৰ বিপিয়া সমষ্টিত আছে, শিমলুগুৰিৰ পৰা অলপ সিফালে অৰুণাচলী মানুহ আছে, আমাৰ অসমতে অৰুণাচলী মানুহ বসবাস কৰি আছে। গতিকে আমাৰ এই ধুনীয়া জনফুলনি বা এইখন সুন্দৰকৈ পৰিচালনা কৰাত আমাৰ হয়তো সমষ্টি যিজনে মুখ্য বিষয়া থাকিব তেওঁলোকে ভালকৈ পৰিচালনা কৰিলে নিশ্চয় পৰৱৰ্তী কাৰ্যসূচীত তেওঁ নিজেও উপকৃত হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।